हाँ फ्रेंड्स, बीटीआर को लेकर बहुत ही बड़ी खबर सामने आई है। बीटीआर इलेक्शन में बीजेपी ने एक बहुत ही बड़ा फैसला लिया है। बीपीएफ चीफ हाग्रामा मोहिदरी और यूपीपीएल चीफ प्रमोद बड़ो, ये दोनों कैंडिडेट जिस भी कंस्टिट्यूएंसी से इलेक्शन लड़ेंगे उस कंस्टिट्यूएंसी में बीजेपी ने अपने प्रार्थी नहीं देने का फैसला लिया है। बीटीआर इलेक्शन खूब भालो। बीटीआर इलेक्शन आमी 40টাতেই ভাৰতীয় জনতা পাৰ্টিয়ে খেলাৰ কথাটো চিন্তা কৰিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা ঘোষণা কৰিছিল আগতে যে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া যিটো সমষ্টিত খেলিব আৰু হাগ্ৰামা মহিলাই ডাঙৰীয়া যিটো সমষ্টিত খেলিব, সেই দুটা সমষ্টিত আমি প্ৰাৰ্থিত্ব নিদিওঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছিল। আৰু সেইটো ষ্টেণ্ড আজিৰ দিনলৈকে আছে। বিজেপি অকলে নিৰ্বাচন খেলিব, কিন্তু ৰাজনীতিত পথ পৰিৱৰ্তন হৈ থাকে। মই আকৌ কম, ৰাজনীতিৰ পৰিদৃশ্য সলনি হৈ থাকে। যেনেকুৱা মানে দেশ হ'ব তেনেকুৱা বেশ ধৰিব লাগিব আমি, হয় নে নহয়? সেই পৰিস্থিতি চলিব, সেই পৰিস্থিতি চাইহে আমি সিদ্ধান্ত ল'ম। চাওক, এতিয়া ফ্ল'ৰ কোঅৰ্ডিনেশ্যনত বিপিএফ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আছে। ফ্ল'ৰ কোঅৰ্ডিনেশ্যন, এছেম্বলি ফ্ল'ৰ কোঅৰ্ডিনেশ্যনত। গতিকে সেইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিষয়টো চিন্তা কৰিব। দলৰ মজিয়াত আমি চূড়ান্ত একো সিদ্ধান্ত হোৱা নাই, কাৰণ দলৰ মজিয়াখন বেলেগ, চৰকাৰৰ মজিয়াখন বেলেগ। দল হিচাপে আমি আটাইকেইটা দলে বহি যদি আমি ভাবোঁ যে হাগ্ৰামা ডাঙৰীয়াকো আনিব লাগে, তেতিয়াহ'লে পৰৱৰ্তী সময়ত এইবিলাক চিন্তা হ'ব। আজিৰ দিনত কিন্তু এনেকুৱা চিন্তা নাই। साथ ही असम के बीजेपी प्रेसिडेंट दिलीप सैकिया ने यह भी बताया कि प्रमोद बड़ो और हाग्रामा मोहिदरी की कंस्टिट्यूएंसी को छोड़कर बाकी सारे सीटों में बीजेपी अपने प्रार्थी पेश करेंगे। तो फ्रेंड्स, थैंक यू फॉर वॉचिंग। ऐसी खबर पाने के लिए आप हमारे चैनल को जरूर सब्सक्राइब करें।